নমস্কাৰ সকলোকে নতুন এটা বিদ্যালয় সকলোকে স্বাগতম জনাইছোঁ। তো আজি আমি আলোচনা কৰিম যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এটা পষ্ট যোনটো পষ্টৰ বিষয়ে সকলোৱে গম পায় ফৰেষ্ট গাৰ্ড বুলি। আৰু ফৰেষ্ট গাৰ্ডৰ যোনটো পষ্ট আছে টোটেল আপোনাৰ 504টা পষ্ট মুকলি হৈ আছে বৰ্তমানলৈকে, আৰু আপোনালোকে নিশ্চয় এপ্লাই কৰিছে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে মই আগৰ যিহেতু মই নিজে ফৰেষ্ট গাৰ্ডত আগতে দৌৰিছিলোঁ বা ৱাকিং টেষ্ট কৰিছিলোঁ, বাইবা দিছিলোঁ বা চব বস্তু কৰিছিলোঁ আমি, আৰু একেলগে আমি 2023 চনত আমি একেলগে যোগদান কৰিছিলোঁ চাকৰিত। তো এইটো কাৰণে মই ভাবোঁ যে আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত আজি এই ভিডিঅ'টো আমি ফৰেষ্ট গাৰ্ডৰ বিষয়ে আমি কমপ্লিট ডিটেইলছে আমি আলোচনা কৰিম। যিহেতু তাতে সুধি আছে দাদা NCC নহ'লে এপ্লাই কৰিব নোৱাৰিম নেকি বুলি। অলৰেডি যোনসকলে এপ্লাই কৰিছে তেওঁলোকে হয়তো গম পাইছে। আৰু মানে NCC যোনটো কনষ্টেবল গ্ৰেড 3 বুলি এটা পষ্ট আছে, যোনটো 733টা পষ্ট মুকলি হৈছে এইবছৰ। এই পষ্টতে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তাতে NCC কোৱালিফিকেশ্যন লাগে। তো আজি আমি আলোচনা কৰোঁ যে প্ৰথমতে আমাৰ ফৰেষ্ট গাৰ্ডত কি ইভেণ্ট হ'ব। প্ৰথমতে ফিজিকেল হ'ব, আপোনালোকৰ তাৰ পাছত ৰিটাৰ্ণ হ'ব, তাৰ পাছত আপোনালোকৰ 26 কিলোমিটাৰ ৱাকিং টেষ্ট হ'ব, তাৰ পাছত আপোনালোকৰ নেক্সট ষ্টেপ হ'ব আপোনালোকৰ বাইবা হ'ব। বাইবা দিয়াৰ পাছত আপোনালোকৰ লাষ্ট মেৰিট লিষ্টটো ওলাব। তো আজি আমি ফিজিকেলৰ বিষয়ে আমি আলোচনা কৰিম। যিহেতু ফিজিকেলত সকলোৱে গম পাইছে আমাৰ 32 মিটাৰ ৰানিং কৰিব লাগিব। আপোনালোকে 10 মিনিট এক্সেলেণ্ট টাইম দিয়া আছে, নৰ্মেল টাইম দিয়া আছে 14 মিনিট ভিতৰত আপোনালোকে 32 মিটাৰটো আৰামত সোমাব লাগিব বা সোমাব পাৰিব। তো এইখিনি কথা সকলোৱে গম পাইছে। যোনসকল ল'ৰা ছোৱালীয়ে হয়তো আগতে ৰানিং কৰিছে তেওঁলোকে হয়তো জানে, আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ৰানিং কৰিব পৰা নাই বা নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে হয়তো নাজানিব পাৰে। মই সেইকাৰণে ভিডিঅ'টো বনাই দিছোঁ নতুনসকলৰ কাৰণে, যাতে যেন নতুনসকল ল'ৰা ছোৱালীয়ে যোনসকল নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে হয়তো নাজানে, নতুন জেনেৰেশ্যনে এপ্লাই কৰে বা নতুন ল'ৰা ছোৱালীয়ে এপ্লাই কৰে তেওঁলোকে হয়তো নাজানিব। 32 মিটাৰ তোমালোকে দৌৰিব লাগিব। প্ৰথম কথা 32 মিটাৰ দৌৰিব লাগিব আপোনালোকে 14 মিনিট ভিতৰত। আপোনালোকে য'ত আপোনালোকৰ ডিষ্ট্ৰিক্টত বা দিব পাৰে, আপোনালোকৰ য'ত ৰানিং দিয়ে। তাৰপাছত আপোনালোকৰ নেক্সট তাতে হ'ব আপোনালোকৰ দুটা ইভেণ্ট হ'ব, ৰানিংটো আৰু লং জাম্পটো হ'ব। তাতে চিন আপ নাই কোনো ধৰণৰ, আৰু AB আৰু আপোনালোকৰ ABতে আপোনালোকৰ চিন আপটো আছে, আৰু বাকী ইভেণ্টখিনিত বা বাকী পষ্টত কিন্তু চিন আপটো নাই এনেকৈ। আৰু আপোনালোকে ৰানিংটো মাৰিব লাগিব, লং জাম্প কৰিব লাগিব, আৰু দুটা ইভেণ্ট আছে। তাৰ পাছতে যদি আপোনালোকে ৰানিং যদি লং জাম্প পাছ কৰে তোমালোকে নেক্সট তাতে হ'ব আপোনালোকৰ মেডিকেল চেকআপ হ'ব, আপোনালোকৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। তাৰ পাছতে আপোনালোকৰ নেক্সট ষ্টেপ যাব। যদি আপোনালোকে ফিজিকেলত কোৱালিফাই হয়, যদি আপোনাৰ যদি কাটকত যদি মাৰ্ক বা ফিজিকেলত নাম আহেগৈ, যদি ৰিটাৰ্ণ দিব হয় তেতিয়া আপোনালোকে ৰিটাৰ্ণত মাতিব। আপোনালোকৰ 50 মাৰ্কৰ আপোনালোকে ৰিটাৰ্ণ দিব লাগিব, য'ত 100টা কুৱেশ্যন থাকিব। এটা কুৱেশ্যনত হাফ মাৰ্কে থাকিব, দুটা কুৱেশ্যনত 1 মাৰ্কে থাকিব। এইখিনি সকলোৱে গম পাইছে। আৰু এইখিনি মই কোৱা কথা নহয়, যোনটো আপোনালোকে এডভাৰটাইজমেণ্ট নটিচ, যেতিয়া এই পষ্টৰ এডভাৰটাইজমেণ্ট নটিচ ওলাইছিল তেতিয়া গোটেইখিনি উল্লেখ কৰা আছে। যদি আপোনালোকে চোৱা নাই চাই ল'ব, মই ডেছক্ৰিপশ্যনত এইটো পিডিএফটো দিয়া আছে, আপোনালোক তাতে গৈ চাই ল'ব। আৰু আপোনালোকৰ তাতে যদি NCC যদি আপোনালোকৰ থাকে, যদি 5 মাৰ্কে থাকিব, যদি C চাৰ্টিফিকেট থাকে, যদি B চাৰ্টিফিকেট থাকে আপোনালোকৰ 3 মাৰ্ক পাব, যদি A থাকে আপোনালোকে 2 মাৰ্ক পাব। এইখিনি কথা সকলোৱে গম পাইছে। আৰু যোনসকল ল'ৰা ছোৱালীয়ে হয়তো ৰিটেণ্টত কোৱালিফাই হ'ব তাৰ পাছতে আপোনালোকক ৱাকিং টেষ্টত মাতিব আপোনালোকক, ফৰেষ্ট গাৰ্ডসকলক দেই। ৱাকিং টেষ্টত মাতিব। তাৰপাছত আপোনালোকে এটা কাম কৰিব লাগিব, যোনটো ৱাকিং টেষ্ট আপোনালোকে 4 ঘণ্টা 26 কিলোমিটাৰ ৱাকিং কৰিব লাগিব 4 ঘণ্টাৰ ভিতৰত। তাতে লিখা আছে, আপোনালোকে তাতে গৈ চাই ল'ব। আৰু তাৰ নেক্সটতে আপোনালোকৰ বাইবা হ'ব। বাইবা হোৱাৰ পাছত আপোনালোকৰ লাষ্ট মেৰিট লিষ্ট হ'ব। যদি আপুনি চিলেক্ট হৈছে নে নাই তাতে আপোনালোকে ফাইনেল মেৰিট লিষ্টত আপোনালোকক গম পাই যাব। তো এইখিনিয়ে কথা আমি কৈ থ'লোঁ। আৰু ইয়াত নেক্সট ভিডিঅ'ত মই বনাবলৈ যাম আপোনালোকৰ গেম ৱাচাৰ পষ্টৰ বিষয়ে। গেম ৱাচাৰ পষ্টৰ বিষয়ে বহুতে হয়তো জানিবলৈ মন গৈ আছে বা বহুতে মোক কমেণ্ট কৰি আছে। তো এইখিনি আছিল